সমরেত কংগ্রেস কর্মীৰ বিক্ষোভ অনা কংগ্ৰেছিক ব্লক সভাপতি নিযুক্তি দিয়াৰ অভিযোগ শীঘ্ৰেই সলনি কৰি পূৰ্বৰ সভাপতি বাহাল ৰখাৰ দাবী অন্যথা দল ত্যাগৰ হুংকাৰ কামৰূপ জিলাৰ নৱগঠিত সমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীত আজি কংগ্ৰেছ দলৰ এক বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়। সোণতলী উন্নয়ন ভৱনত অনুষ্ঠিত সভাত সমৰীয়া ব্লকৰ অন্তৰ্গত 8খন পঞ্চায়তৰ প্ৰায় 200 শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে। সভাত শেহতীয়াকৈ মোজামেল হক নামৰ এজন লোকক সমৰীয়া ব্লক কংগ্ৰেছৰ নৱনিযুক্তি সভাপতিৰ দায়িত্ব অৰ্পণ কৰাত জাঙুৰ খাই উঠিছে সমৰীয়া ব্লক কংগ্ৰেছৰ কৰ্মীসকল। অনা কংগ্ৰেছী লোক এজনক ব্লক সভাপতিৰ নিচিনা গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰাৰ অভিযোগ তুলি দলৰ ঊৰ্ধ্বতম বিষয়ববীয়াসকলৰ ওপৰত ক্ষোভিত হৈ পৰিছে কংগ্ৰেছ কৰ্মীসকল। কোনোদিনেই কংগ্ৰেছ নকৰা আৰু সঘনাই স্থানীয় কংগ্ৰেছী বিধায়িকা নন্দিতা দাসক কতো সমালোচনা কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰা লোকজনক কিহৰ ভিত্তিত এনে গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে। লগতে অচিৰে মোজামেল হকক সলনি কৰি পূৰ্বৰ সভাপতি তাইজুদ্দিন আহমেদক বাহাল ৰখাৰ দাবী জনায়। অন্যথা সমৰীয়া ব্লকৰ অন্তৰ্গত সমূহ কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰিব বুলি হুংকাৰ প্ৰদান কৰে। কোনো দল বিৰোধী চক্ৰই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, সাংসদ গৌৰৱ গগৈক পতিয়ন ন্যায় ভুল পথে পৰিচালিত কৰি সমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে মোজামেল হক নিযুক্তি দিয়া বুলিও কংগ্ৰেছ কৰ্মীসকলে উল্লেখ কৰিছে। জন ব্যক্তিৰ নামত এই সমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। তেখেত টোটালি এজন অকংগ্ৰেছী মানুহ। তেখেতে বেলেগ দল কৰে, কংগ্ৰেছৰ জীৱনত ভোট দি পোৱা নাই। কাৰ হাতৰ পৰশত, কাৰ মানে মহব্বতত, কাৰ ভাল পোৱাত সি এনেকৈ এটা পোষ্ট পালে, এইটো আমি সকলোৱে ধিক্কাৰ দিছোঁ। এইটো আমি কোনোদিনে নামানো। লগতে এই বিষয়ে আলোচনা কৰাৰ কাৰণে আমাৰ বিষয়ববীয়াসকলে আমাৰ জিলা কংগ্ৰেছৰ APCCৰ মানুহ, মহিলা কংগ্ৰেছ বিভিন্ন বিষয়ৰ মানুহখিনিক ব্লক কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি তাইজুদ্দিন আহমেদে মাতি দিলে আৰু অনুষ্ঠিতভাৱে এখন সভা অনুষ্ঠিত হ'ল। আৰু এই সভাত আমি এখন প্ৰস্তাৱ গ্ৰহণ কৰিলোঁ যে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া, সাংসদ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া, PSA কমিটিৰ সভাপতি তথা জিলা কংগ্ৰেছৰ সভাপতিক আমি সকলোৱে মেছেজ যোগে আৰু আজিৰ সভাত যিখিনি প্ৰস্তাৱ গ্ৰহণ কৰিলোঁ যে আমাৰ আগৰ ব্লক কংগ্ৰেছৰ সভাপতি থাকিব লাগে। যিজনক নতুনকৈ সভাপতিৰ দায়িত্ব দিছে তেখেতক আমি সভাপতিৰ দায়িত্বত সভাপতি হিচাপে মানি নলওঁ। এইটো আমাৰ সকলোৰে এটা প্ৰস্তাৱ গ্ৰহণ কৰিলে আৰু সেই হিচাপতে আজি আপোনালোকক আমি ইয়াত আহ্বান কৰিছোঁ। এই হিচাপতে মই মত পোষণ কৰিলোঁ। লগতে মই আপোনালোকক ক'ব খুজিছোঁ, যিজন ব্যক্তিক আজিৰ এই সমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে নিয়োগ কৰিছে তেখেতে ফেচবুকত সচৰাচৰভাৱে আমাৰ স্থানীয় বিধায়িকা মাননীয় নন্দিতা দাস বাইদেউক এনেকৈ তেখেতে কমেণ্ট মানে আপডেট দিয়ে যে বকা সমষ্টিৰ বিধায়িকা কমিশ্যন বাইদেউ সমষ্টিৰ ৰাইজৰ যিমান দিলে তাতকৈ বেছি লুটপাট কৰি ল'লে। তাৰপিছত দিছে বকা সমষ্টিত 15% কমিশ্যনৰ দ্বাৰা বেপাৰ বাণিজ্য চলাইছে বিধায়িকা নন্দিতা দাস। গতিকে এইবোৰ সদায় লিখি থকা মানুহজন হ'ল মোজামেল হক। আৰু এই মোজামেল হকক কাৰ মানে ছত্ৰ ছায়াত এইখন পোষ্ট পালে নাজানো। আমি আজি ইয়াত প্ৰতিবাদ কৰিছোঁ। অহাকালি ৰাজীৱ ভৱন গুৱাহাটী ভূপেন বৰা ডাঙৰীয়াৰ ঘৰত যাম, জিলা কংগ্ৰেছৰ কমিটিৰ ঘৰত যাম, তাৰপিছত PSC কমিটিৰ ঘৰত গৈ তেওঁলোকক প্ৰতিবাদ সাব্যস্ত কৰিম। আৰু যদি তেখেতসকলে আমাৰ দাবী মানি নলয় তেতিয়াহ'লে আমি সমূহীয়াভাৱে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিম বুলি আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমি আজি এটা মেছেজ পালোঁ যে আমাৰ নতুনকৈ সমৰীয়া ব্লকৰ সভাপতি নিৰ্বাচন কৰা হ'ল। আমি এইটোৱে দুখ প্ৰকাশ কৰিছোঁ, যিজন মানুহক সভাপতি দায়িত্ব দিয়া হৈছে সেইজন মানুহ আজিলৈকে কংগ্ৰেছ কৰি চোৱা নাই। AGPৰ পৰা এবাৰ কংগ্ৰেছলৈকে আহিছে, আকৌ AGPলৈকে গুচি গ'ল, আকৌ কংগ্ৰেছত আহিল। সেইজন মানুহ আকৌ AGPলৈ গুচি গ'ল। AGPলৈ গুচি যোৱাৰ পিছত কোনোবা দিন আকৌ কংগ্ৰেছত জইন কৰিলে সেই মানুহজনৰ আমাৰ বাধ্যতা লাগে। আৰু কাৰ ছত্ৰ ছায়াত এই মানুহজনক এপইণ্টমেণ্ট দিয়া হ'ল? যিহেতু আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া এটা প্ৰস্তাৱ লৈছে, দলখনত যিখিনি আমাৰ দলৰ মাজত BJP প্ৰেমী মানুহ আছে সেই মানুহখিনি আমাৰ দলৰ পৰা ছাঁটাই কৰি দিয়া। কিন্তু আমি ইয়াত চাইছোঁ যে আমাৰ ব্লকখনতে AGPৰ মানুহ এখন দি পেলাই আমাৰ কংগ্ৰেছী মানুহখিনি ছাঁটাই কৰিব ধৰিছে। এইটো আমি ভূপেন বৰাৰ ওচৰত তীব্ৰ প্ৰতিবাদ কৰিছোঁ। এই মানুহজনক আমাক সলাই দিব লাগে আৰু আমাৰ যিজন আগৰ সভাপতি আছে সেই সভাপতিজনকে আমাৰ বাহাল ৰাখিব লাগে। আমাৰ সমৰীয়া সমষ্টিত কংগ্ৰেছী মানুহক এনেকৈ আঘাত দিব নালাগে। সমৰীয়া সমষ্টিৰ কংগ্ৰেছী মানুহখিনিৰ এটা সন্মান আছে। যিহেতু আপোনালোকে নিশ্চয় জানে, যিটো আমাৰ সামগ্ৰী থৈ গ'ল সেই ইয়াৰ পুনৰাবৃত্তি যেন আমাৰ সমৰীয়া সমষ্টিত নহয়। এইখিনি কৈ মই আকৌ কৈছোঁ যে আমাৰ যিজন ব্যক্তিক
চমৰীয়া সমষ্টিৰ পৰা চমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি নিয়োগ কৰিছে, সি আমাৰ সাংবিধানিকভাৱে MLৰ বিৰুদ্ধে যিখিনি মানে মাজে সময়ে ফেচবুক তথা সামাজিক মাধ্যমত যিখিনি অপপ্ৰচাৰ কৰাজন যিখিনি আমাক বিজেপিৰ মানুহে কৰা নাই, সেইখিনি এজিপিৰ মানুহে আমাক কৰি পেলাই MLৰ বিৰুদ্ধাচৰণ কৰাৰ ফলত পিছতো কোনজন মানুহৰ ছত্ৰছায়াত এই মানুহজনৰ নাম আহিল, সেই মানুহজনক আমাক লাগে। ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ জংগী আন্দোলন গঢ়ি তুলিম যদি ইয়াৰ আমি কোনো ধৰণৰ সুপৰামৰ্শ নাপাওঁ। ইয়াক যদি গুচাই দিয়া নহয়, আমি জংগী আন্দোলন কৰাৰ কাৰণে বাধ্য হৈ যাম। আৰু এজন অকংগ্ৰেছী মানুহক এই দায়িত্ব দিছে, গতিকে আমি হাইকমাণ্ডক আজিৰ সভাৰ প্ৰস্তাৱ যোগে আমি তেখেতক সাক্ষাৎ কৰিম আৰু হাইকমাণ্ডক আমি গোটেইখিনি কথা কম। যদি হাইকমাণ্ডে আমাৰ দুখ বুজি নাপায়, আমি পৰৱৰ্তী সময়ত ইয়াৰ ব্যৱস্থা হাতত ল'ম আৰু দলীয়ভাৱে আমি সিদ্ধান্ত ল'ম। কাৰণ আমি এনেকুৱা নহয় যে আমি যিসকলে দলৰ কাম কৰি সদায় দিনে ৰাতিয়ে কাম কৰি থাকিব লাগিব, মৰিব লাগিব, আৰু কোনোবা ঘৰত বহি থাকি কোনোবা এটা পদৰ সময়ত আহি কিনে চকীখনত আসন গ্ৰহণ কৰিব। কংগ্ৰেছ দল সেই আদৰ্শৰ দল নহয়, আৰু কংগ্ৰেছ দলৰ হাইকমাণ্ডে সকলো বুজি পাব। নিশ্চয় তেওঁলোকে যিটো দিছে, কাৰোবাৰ এটা ভুল পৰামৰ্শত, ভুল মন্ত্ৰণাত তেনেকুৱা এটা ল'ৰাক ইয়াত দিয়া হৈছে, আমি ভালকৈ বুজাই দিলে নিশ্চয় ইয়াৰ এটা সমাধান ওলাই যাব। মানুহ বহুত আছে। অলৰেডি কিছুদিন আগত যোৱা সপ্তাহত AICCৰ সভাপতি খাৰ্গে ডাঙৰীয়া, CLP লিডাৰ মাননীয় ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ বিভিন্ন পৰ্যায়ৰ নেতাসকলক লৈ এখন সভা অনুষ্ঠিত কৰিছে, আৰু তাতে উত্থাপন হৈছিল যে প্ৰদেশ কংগ্ৰেছত যিখিনি বিজেপিৰ লগত বা মুখ্যমন্ত্ৰীৰ লগত হলি গলি কৰা মানুহ আছে, তেখেতসকলক আমি ওলাই দিব লাগে, ইমিডিয়েট দিব লাগে, তাৰ এটা ব্যৱস্থাপনা হাতত লৈছে। সেই সূত্ৰে মই ক'ব পাৰোঁ থাকিব পাৰে, কিন্তু মই আজিৰ দিনত কাৰ ছাত্ৰছায়াত মুজাম্মেল হকে এই আসনখন পালে মই যদিও জানো স্পষ্ট মানে প্ৰত্যক্ষভাৱে মই নাজানো। গতিকে দুই এদিনতে ইয়াৰ এটা পিকচাৰ ওলাই যাব, কি গতিত কি ভিত্তিত কিহৰ কাৰণে মুজাম্মেলে এইটো পালে। সোণতলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।